Hello everyone, আজি আমাৰ স্পেশাল ডে সো ভাবিলো স্পেশাল দিনটো স্পেশাল মানুহৰ লগতে স্পেন্ড কৰো সো আমি গুচি গলো কলিয়াবৰত থকা কাঞ্চনদা ৰিভাৰ ভিলেজত প্ৰাকৃতিক পৰিবেশেৰে মনোমোহা এটা দৃশ্য ৰিজৰ্টটো সো ভাবিলো ইয়াতে অলপ ফ্যামিলি টাইম স্পেন্ড কৰি আহো আৰু পৰিবেশটো বহুত বেছি ধুনীয়া ৰিজৰ্টটো যদিও ডাঙৰ নহয় ইমান কিন্তু ইয়াৰ পৰিবেশটো বহুত বেছি ধুনীয়া আৰু ইয়াত পৰিবেশৰ লগতে লৰাছলি খেলিবলৈও ধুনীয়া প্লেস আছে সো ইয়াত মিফশা পুৰা খেলি আছে লগতে মিফশাৰ পাপাইও বাচ্চা হৈ গল চাইছেনে কেনেকে জুলনাত খেলি আছে সো বাপ বেটি পুৰা এনজয় কৰি আছে আজি কিহৰ স্পেশাল ডে হেতুটো কবলৈ পাহৰি গলো আজি হৈছে আমাৰ বিবাহ বাৰ্ষিকী আজি আমাৰ 7টা বছৰ পাৰ হৈ গল সো সবে আমাৰ কাৰণে দোয়া কৰিব যে দুখৰ মাজেৰে যেনেকে 7টা বছৰ পাৰ কৰিলো তেনেকে যাতে আহিবলগীয়া দিনবোৰো আমি পাৰ কৰো একেলগে সো সবে দোয়া কৰিব আমাৰ কাৰণে ইয়াত খোৱা বোৱা কৰিলো আৰু এতিয়া গুচি আহিছো আৰু যেহেতু ৰাতি হৈ গল সো এপিনে নগাঁও আহি পালো নগাঁও আহি ভাবিলো অলপ চাহ খাও সো এপিনে কেশৰ চাহ লৈ লৈছো আৰু মিফশা লৈ লৈছে ষ্ট্ৰবেৰী জুস তাই হেনো ষ্ট্ৰবেৰী জুস খাব সো এপিনে মিফশা খাইছে ষ্ট্ৰবেৰী জুস আৰু আমি সবে মিলি খাই আছো চাহ আৰু এপিনে চাহ খাই ঘৰলে ওলামহে তেতিয়া মিফশা কৈ আছে তাই ইয়াত আৰু অলপ খেলিব সো মিফশাও ইয়াত খেলিছে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব দে আৰু যদি ভাল লাগে এটা লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আজিলে এইখিনি পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ বাই বাই আল্লাহ হাফিজ আসসালামু আলাইকুম